এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো। এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো। পাখি মালা অতীতক কিদৰে পাহৰো। এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো। দৌৰি দৌৰি যাম, জুবিন দা ৰৈ ৰৈ বিনালে চাম। হয়, আপোনালোকে ঠিকেই শুনিছে, ৰৈ ৰৈ বিনালে। জুবিন দাই যিহেতুকে আগত কৈছিল যেন যি এই অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি জুবিন দায়ে যেতিয়া মিছন চাইনা কৰিছিল, তো মিছন চাইনাৰ পৰাই অসমীয়া চিনেমাৰ ইণ্ডাষ্ট্ৰিটো বহুত উন্নত হ'ল। আৰু সেইকাৰণে ক'ব বিচাৰিছোঁ, দৌৰি দৌৰি যাম, জুবিন দা ৰৈ ৰৈ বিনালে চাম। অতিকৈ খালি বহুত দুখ লাগিছে। আচলতে জুবিন দাই বহুত আশা কৰিছিল প্ৰত্যেকটো মঞ্চতে নহওক বা য'তে নহওক কিয়, জুবিন দাৰ মুখত অকল এইটোৱে যেন ৰৈ ৰৈ বিনালে এই চিনেমাখনৰ কথা কয়। সম্পূৰ্ণ মিউজিকেল চিনেমা তো এনেকৈ কৈ থাকে। আচলতে বহুত দুখ লাগিল, ইমান বেয়া লাগিল, আচলতে আপোনালোকক ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। আৰু আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ যেন এনেকুৱা এটা হ'ব বুলি। যিহেতুকে যোৱাকালি ৰৈ ৰৈ বিনালে শ্বুটিং একদম সমাপ্ত আৰু এটা গানো ৰিলিজ হৈছে। নিশ্চয় আপোনালোকে চাগে সেই গানটো শুনিছে। তো আমি এটাই কথা ক'ব বিচাৰিছোঁ, দৌৰি দৌৰি যাম, জুবিন দা ভগ ৰৈ ৰৈ বিনালে চাম। ঠিক আছে, মই এইটোৱে ক'লোঁ। আৰু এইবাৰ আপোনালোকে চাব, টিকেট মানে নোহোৱা হৈ যাব, এইটোৱে ক'লোঁ। প্ৰত্যেক দিনাখনে টিকেট নোহোৱা হৈ যাব, এইটোৱে ক'লোঁ। আৰু কোনো মানুহে নোচোৱাকৈ নাথাকেগৈ এই ৰৈ ৰৈ বিনালে চিনেমাখন। সকলো মানুহে চাব, মই এইটোৱে ক'লোঁ আপোনালোকক। ৰৈ ৰৈ বিনালে এই চিনেমাখন সকলোৱে চাবগৈ। আৰু আপুনি যদি চাম বুলি এতিয়াৰ পৰা ভাবি আছে যদি কমেণ্ট এটা কৰক, কমেণ্ট নকৰাকৈ নাথাকিব। আৰু লগতে বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক। এটা যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক বন্ধুৰ বৰ্গলৈ। সিহঁতকো কমেণ্ট এটা কৰিবৰ কাৰণে সুযোগ এটা দিয়ক। অলৰেডি মই কমেণ্ট বক্স খোলা ৰাখিছোঁ, সিহঁতে কমেণ্টত লিখক যেন দৌৰি দৌৰি যাম, জুবিন দা ৰৈ ৰৈ বিনালে চাম। সিহঁতে কমেণ্ট এটা কৰিব মানে। আৰু আপোনালোকে অলৰেডি গম পাইছেই, জুবিন দাৰ ভগ এই চিনেমাখন মিউজিকেল চিনেমা, আগতেও কৈছে। ঠিক আছে, আৰু জুবিন দাই সেই চিনেমাখনত ৰৈ ৰৈ বিনালে চিনেমাখনত যিহেতুকে ব্লাইণ্ড, চকুৱে নেদেখা ব্লাইণ্ড, তো সেই কেৰেক্টাৰটো কৰিছে। আৰু সাগৰৰ পৰা আৰম্ভ হৈছে আৰু সাগৰত শেষ হৈছে। সঁচাকৈ কিবা কাহিনীবিলাক নিজৰ বাস্তৱ জীৱনৰ লগত, সঁচা জীৱনটোৰ লগত মিলি যোৱা নিচিনা কথাখিনি হৈ পৰিল। আৰু এটা পডকাষ্টতো জুবিন দাই গোটেই কথাখিনি কৈয়ে গৈছে, একদম সম্পূৰ্ণ গোটেই কথাখিনি মিলিয়ে পৰিছে। কি আচৰিত, কি আচৰিত! এটা পডকাষ্টত জুবিন দাই সকলো কথাখিনি কৈ গৈছে, গোটেই কথাখিনি মিলি পৰিছে। আৰু আমি সকলোৱে এটাই দাবী কৰি আছোঁ, জুবিন দাই ন্যায় পাবই লাগিব, পাবই লাগিব, এইটো নামানো। আৰু আৰক্ষী প্ৰশাসনক ওপৰত মানে বহুত বিশ্বাস আছে, চৰকাৰখনৰ ওপৰত বহুত বিশ্বাস আছে, জুবিন দাইক ন্যায় দিব। আৰু এতিয়াও পূৰা তদন্ত হৈ আছে, ইজনৰ পিছত সিজন, সিজনৰ পিছত ইজনক গ্ৰেপ্তাৰ কৰি আছে, জেৰা কৰি আছে। মুঠতে জুবিন দাই ন্যায় পাব লাগিব, আন একো নাজানো, জুবিন দাই ন্যায় পাবই লাগিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, জুবিন দা মনুষ্য ৰূপত আছিলহি। জুবিন দা একচুৱেলি এজন ভগৱান আছিল, আমি চিনি নাপালোঁ। জীয়াই থকা অৱস্থাত আমি চিনি নাপালোঁ। জুবিন দা ভগৱান আছিল, মনুষ্য ৰূপত জন্ম লৈ মনুষ্য ৰূপে আছিল, কিন্তু ভগৱান। এই কথাটো মই আপোনালোকক কিয় কৈছোঁ, সোণাপুৰত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ, মই সমাধি ক্ষেত্ৰ নকওঁ, এইটো মন্দিৰ হয়, মন্দিৰ।
আৰু আপোনালোকে চাই থাকক। যেনেদৰে আমি মন্দিৰত গৈ চাকি জ্বলাওঁগৈ, ঠিক তেনেদৰে জুবিন দা থকা সেই সোণাপুৰৰ সেই সমাধি ক্ষেত্ৰত, যি সমাধি ক্ষেত্ৰ সেয়া হ'ল মন্দিৰ। তাত আমি সকলোৱে চাকি জ্বলামগৈ হয়। আপোনালোকে নিশ্চয় গমেই পাইছে এতিয়া মন্দিৰলৈ ৰূপান্তৰিত হৈছে। যেনেদৰে মন্দিৰৰ সন্মুখত চাকি ধূপ ধূনা দোকান থাকে, ঠিক তেনেদৰে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত, সোণাপুৰৰ সমাধি ক্ষেত্ৰত এতিয়া আছে দোকান, মানে চাকি ধূপ বিকা দোকান আছে। চিন্তা কৰক, চিন্তা কৰক। আৰু প্ৰতিজন মানুহেই চাকি ধূপ জ্বলাইছেগৈ। কি জাতি ধৰ্ম নিৰ্বিশেষে, জাতি ধৰ্ম কোনো মতলব নাই, কি হিন্দু কি খ্ৰীষ্টিয়ান কি মুছলিম এইবিলাক মতলব নাই। সকলো জাতিয়ে আহি, সকলো ধৰ্ম লোকে আহি জুবিন দাক অমৰ হ'বৰ কাৰণে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছেহি হয়। গম পাইছে? এইটোৱে ক'লোঁ, আচলতে ভগৱান এজনেই, আৰু সেইজনেই হ'ল ভগৱান জুবিন গাৰ্গ। ভগৱান আছিল, মনুষ্য ৰূপত আছিল। আমি চিনি নাপালোঁ, আমি বুজি নাপালোঁ। জুবিন দাক আমি মনুষ্য ৰূপত পায়ো আমি বুজি নাপালোঁ যেন ভগৱান বুলি। কিন্তু এতিয়া লাহে লাহে আমি অনুতপ্ত, আমি ভুক্তভোগী। সঁচাকৈ জুবিন দা ভগৱান আছিল, সেই কথাটো আমি গম নাপালোঁ। এতিয়া লাহে লাহে উপলব্ধি কৰিছোঁ। মুঠতে এইটোৱে ক'লোঁ, জুবিন দাক আমি জীয়াই ৰাখিম। জুবিন দাক আমি নেদেখিব পাৰোঁ, কিন্তু আমি জুবিন দাক জীয়াই ৰাখিম। আৰু জুবিন দা জীৱিত, আমাৰ লগত আছে। এইটোৱে ক'লোঁ, জুবিন দা জীয়াই আছে, জুবিন দা অমৰ। এইটোৱে ক'লোঁ, জুবিন দা অমৰ, জুবিন দা অমৰ, জুবিন দা জীয়াই আছে, জীয়াই থাকিব অনাদি অনন্ত কাললৈকে। ইমানখিনিয়ে ক'লোঁ। আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে জুবিন দাৰ লগত যি অন্যায় হ'ল, এই কালপিত কেইটাই কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। ইমানখিনিয়ে ক'লোঁ। আৰু ৰাইজে সকলোৱে একেমুখে কৈয়ে আছে দুখীয়া শাস্তি পাব লাগিব, দুখীয়া শাস্তি নাপালে কিন্তু নহ'ব কৈয়ে আছে। হয়, ময়ো কৈ আছোঁ যেন দুখীয়া শাস্তি পাব লাগিব। জুবিন দাৰ লগত কিয় এনেকুৱা কৰিলে? আমিতো কেতিয়াও এইটো দুহাতে এনেকৈ হাত সাৱটি নাথাকোঁ। জুবিন দাই ন্যায় পাব লাগিব, পাব লাগিব, পাব লাগিব। মই তাত গ'লোঁ, সোণাপুৰৰ সমাধি ক্ষেত্ৰলৈ গ'লোঁ। জুবিন দাৰ সোণাপুৰৰ সমাধি ক্ষেত্ৰ মানে মন্দিৰ, মই এইটো সমাধি ক্ষেত্ৰ বা সেই শব্দবিলাক নকওঁ, মন্দিৰ হয়। তাত গ'লোঁ, তাত গৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ দেই। শ্ৰদ্ধাঞ্জলি জনোৱা জেগাটোত খাৰা হৈছোঁ। ইমানে এটা শক্তি পালোঁ মই, ইমানে এটা শক্তি আছে সেই জেগাটোত। যোনে খাৰা হৈছে সি গম পাইছে দেই, এনেকুৱা এটা শক্তি আছে তাত। আপুনি নেকান্দো বুলি ভাবিলেও আপুনি কান্দিব লাগিব। আপোনাৰ অশ্ৰুৰ যি নয়নৰ যি টোপাল, অশ্ৰুৰ যি চকুৱেদি চকুপানী বৈ আহিবই। মই ইমানখিনিয়ে ক'লোঁ, চকুপানী বৈ আহিবই। মই নেমানো, আপোনাৰ যিমান কঠোৰ অন্তৰ হৃদয় হ'লেও আপুনি কান্দি দিব লাগিব। যিমানে আপুনি ধৈৰ্য ধৰি ৰাখিম বুলি ভাবিলেও আপুনি সেইটো স্থানত যদি আপুনি শ্ৰদ্ধাঞ্জলি জনাই যদি জুবিন দাক, আপুনি কান্দিব লাগিব, আপুনি কান্দিবই। ইমানখিনিয়ে ক'লোঁ, নিজে প্ৰমাণ পাই আহিছোঁ। আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো। ময়ো জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছোঁগৈ, চাকি তাকি জ্বলাইছিলোঁগৈ না। তেতিয়া মই সেইটো স্থানত থাকি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিন দা অমৰ হওক বুলি মই মনটোতে কৈছোঁ, জুবিন দা আপুনি অমৰ হ'ব লাগিব, আমাৰ মাজত সদায় থাকিব লাগিব, এই কথা কেইটামান কৈছিলোঁ। তেতিয়া মোৰ গাটো এনেকুৱা লাগি গ'ল, চকু পানী দুগালি দুধাৰি বৈ আহিছে, মানে ভাষা নাই। সেইটো কাৰণে ক'ব বিচাৰিছোঁ, জুবিন দা এজন ভগৱান, মনুষ্য ৰূপত আছিল জুবিন দা ভগৱান। আৰু ইমানখিনিয়ে ক'লোঁ। অলৰেডি ৰৈ ৰৈ বিনালে চিনেমাখন শ্বুটিং পূৰা সম্পূৰ্ণ ৰিলিজ হ'ব। কেই তাৰিখে আপোনালোকে গমেই পায়, মই তাৰিখটো নক'লে হ'ব, আপোনালোকে গমেই পায় তাৰিখটো, ঠিক আছে, সকলো মনত আছে। সেইকাৰণে ক'ব বিচাৰিছোঁ, আমি দৌৰি দৌৰি যাম, জুবিন গাৰ্গক ৰৈ ৰৈ বিনালে চামেই। এইটোৱে ক'লোঁ। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কমেণ্ট কৰক, আপোনালোকে ৰৈ ৰৈ বিনালে চাবনে? চাওঁ, আজি চাওঁ, যিহেতুকে সকলোৱে জুবিন দাক বহুত ভাল পায় ন। মোৰ এই ভিডিঅ'টোৰ তলত চাওঁ কোনে কোনে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চাব। আপুনি যদি চাব, যদি কমেণ্ট কৰক যেন মই চাম, কমেণ্ট কৰক। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু লগতে ৰৈ ৰৈ বিনালে চামগৈ বুলি আপোনালোকে কমেণ্ট কৰক। ধন্যবাদ।